হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? এতিয়া ৰাতিপুৱা শুই উঠিলোঁ, 5টা বাজিল। শুই উঠি আজি মানে অলপ কাম আছে, সোনকালে সেইকাৰণে উঠিলোঁ। উঠি কিনে এতিয়া এই আলু কাটি আছোঁ, মানে ভাজি কাৰণে। ভাতখিনি হ'ল বাৰু, ইফালে ভাত হ'ল, দালি হ'ল, ভাজিখিনি বনাব আছে। মানে হেৰি দালিখিনি আজি আপোনালোকে খায় নে নাখায়? মই খাৰ আঞ্জা বনাইছোঁ আজি। খাৰ মানে বহুত দিন হ'ল খোৱা নাই, গেছ হৈ আছে চবৰে। মানুহজনৰো গেছ হৈ আছে, মোৰো গেছ হৈ আছে। তাকে ভাবিলোঁ আজি অকণমান খাৰ আঞ্জা বনাই খাওঁ ন। মাটি দালি ৰাতিয়ে ভিজাই থৈছিলোঁ, তাকে এতিয়া খাৰ বনাই আছোঁ। মানে ইমান সোনকালে উঠিলোঁ, কি কৰিম কি নকৰিম ন। তাকে বোলো মই আলুখিনি কাটি বোলো ভিডিঅ' এটাকে বনাওঁ ন। এনেকৈ বুলি কেনে ভাবি ভিডিঅ' বনালোঁ। মনটো ভাল লগা নাই, শুই উঠি গাটো ধুই লৈছোঁহে। ধুই পিনে কাম কৰি আছোঁ। চাহ তাহ খোৱা নাই যে, মনটো কিবা হেৰি লাগি আছে, ভাল লগা নাই। চাহ খাব লাগিব, চাহ একাপ খাই ল'লেহে মনটো ঠিক হৈ যাব। মাতটো কিবা নিচিনাকৈ ওলাই আছে। গাটো ভাল নাই এইকেইদিন, ভালকৈ ভিডিঅ' চিডিঅ' বনাব পৰা নাই। দি আছোঁ আৰু টুক টাককৈ চলাই আছোঁ, নে কি কয়? মোৰ আলুখিনি গুচোৱা হৈ গৈছে, কাটি লওঁ, কাটি গোটেই ভাজি মেলি দেখাই আছোঁ ন।